মৰমৰ অকনিহত নমস্কাৰ মই তিতিমা দাস আজি মই আহিছো তোমালোকৰ মাজলৈ তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে ধেমালি এই পাঠটিৰ দ্বিতীয় অংশটিলৈ আহাচোন এই দ্বিতীয় অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াত আমি কি দেখা পাইছো ইয়াত আমাক কৈছে কেকৰ টুকুৰা কেইটা খাবলৈ নিগনিটোৱে কেনেকৈ জপিয়াইছে চাও আহা এতিয়া ইয়াতে দেখা পাইছা নহয় এইটো হল নিগনি নিগনিটোৱে কি কৰিছে এই কেকৰ টুকুৰাবোৰ খাইছে এতিয়া কেকৰ টুকুৰাখিনি খাবৰ কাৰণে কেনেদৰেনো জপিয়াই গৈছে আমি চাও আহা ইয়াতে চোৱাচোন এতে নিগনিটো কোনটো ঘৰত আছে দুইৰ ঘৰত আছে নহয় জানো দুইৰ ঘৰত থকা যেটো কেকৰ টুকুৰা সেই কেকৰ টুকুৰাটো নিগনিটোৱে খাই পেলালে তাৰ পাছত কলৈ যাব কেকৰ টুকুৰা খাবলৈ কোত আছে চোৱা কেকৰ টুকুৰাটো চাৰিৰ ঘৰত আছে চাৰিৰ ঘৰলৈ যাব নহয় নে তাৰ পাছত কোত আছে 6 তাৰ পাছত 8ৰ ঘৰত আছে তাৰ পাছত 10 এতিয়া এনেদৰে যেতিয়া আমি যাম আমি কোন কেইটা সংখ্যা পাম ইয়াতে লিখি যাম তোমালোকে চোৱা মই লিখি দিছো প্ৰথমেটো দুইৰ ঘৰত থকা কেকৰ টুকুৰাটো খালে নহয় জানো তাৰ পাছত গৈছে চাৰিৰ ঘৰত তাৰ পাছত 6 তাৰ পাছত কোনটো পাইছে 8 তাৰ পাছত 8ৰ পিছত 10 তাৰ পাছত চোৱাচোন কি হ'ব এইখিনিত 11 হ'ব নহয় জানো তাৰ পাছত কি আহিব কেক কোড আছে 12 গটিকে ইয়াত লিখিলো আমি 12 তাৰ পাছত 12ৰ পিছত কি আহিব 13 গল থাকিল কি আহিব 13ৰ পাছত 14ত কেকৰ টুকুৰাটো আছে নহয় গটিকে 14ৰ ঘৰলৈ গৈছে তাৰ পাছত চোৱা 14ৰ পিছত কোনটো ঘৰলৈ গৈছে 14ৰ পিছত গৈছে 16 ইয়াতে হ'ব 16 তাৰ পাছত কোত আছে কেকৰ টুকুৰাটো 18 ইয়াতে আমি লিখিব লাগিব 18 তাৰ মানে এই নিগনিটোৱে কেকৰ টুকুৰাটো খাবৰ কাৰণে দুঘৰকৈ জপিয়াই গৈছে নহয় জানো তাৰ পাছত চোৱা কি আছে এইবাৰ কৈছে কেকৰ টুকুৰা কেইটা খাবলৈ নিগনিটোৱে কেনেকৈ জপিয়াইছে চাও আহা এইবাৰ আকৌ কেনেদৰে জপিয়াইছে আমি ইয়াতে চাম তোমালোকে চোৱাচোন প্ৰথমে কোত আছে 3 তাৰ পাছত গৈ কোত পাইছে 6 ইয়াতে কি হ'ব এখিনিত হ'ব 4 এটুত 5 তাৰ পাছত কেকৰ টুকুৰাটো খাবলৈ কোনটো ঘৰলৈ জপিয়াইছে 6ৰ ঘৰলৈ তাৰ পাছত ইয়াতে 7 8 এবাৰ কি পালে 9ৰ ঘৰ পালে নহয় নে তাৰ পাছত কি হ'ব চোৱাচোন এখিনিত 10 11 ইয়াতে হ'ব 12 তাৰ মানে যেতিয়া 9ৰ ঘৰত থকা কেকৰ টুকুৰাটো খালে খাই পেলাই কোনটো ঘৰলৈ গল 12 ঘৰলৈ ইয়াতে আমি লিখিলো 12 তাৰ পাছত চোৱা এখিনিত 12ৰ পিছত 13 14 ইয়াতে হল 15 গটিকে কোনটো ঘৰলৈ গল 15ৰ ঘৰলৈ গল আমি ইয়াতে লিখিম 15 তাৰ পাছত আকৌ চোৱাচোন এইখিনিত আমি লিখিলো 16 17 ইয়াত হল 18 এতিয়া 15ৰ ঘৰত থকা কেকৰ টুকুৰাটো খোৱাৰ পাছত নিগনিটো কলৈ জপিয়াইছে 18ৰ ঘৰলৈ বুজি পাইছানে তোমালোকে এবাৰ নিগনিটোৱে 3 ঘৰকৈ জপিয়াই গৈছে নহয় নে চোৱাচোন কেনেদৰে জপিয়াইছে ইয়াতে প্ৰথম খালে তাৰ পাছত 1 2 3 কৈ আগবাঢ়ি গৈছে 3 ঘৰকৈ জপিয়াই কেকৰ টুকুৰাটো নিগনিটোৱে খাইছে বুজিব পাৰিছা নহয় তোমালোকে ইয়াৰ পাছত চোৱা কি আছে এইবাৰ আকৌ কেনেদৰে দিছে চোৱাচোন কেকৰ টুকুৰা কেইটা খাবলৈ নিগনিটোৱে কেনেকৈ জপিয়াইছে চাও আহা আমি প্ৰথমে পালো কি দুঘৰকৈ জপিয়াইছিল তাৰ পাছত 3 ঘৰকৈ এতিয়া এইবাৰনো কেই ঘৰকৈ জপিয়াই আমি চাও আহা ইয়াতে চোৱাচোন প্ৰথমে 10 তাৰ পাছত কেকৰ টুকুৰা আছে 20 তাৰ পাছত 30 তাৰ পাছত কিমান হ'ব 40 তাৰ পাছত 50 তাৰ পাছত কিমান আহিব 60 বুজিব পাৰিছানে এইবাৰ তাৰ মানে নিগনিটোৱে কেকৰ টুকুৰা কেইটা খাবৰ কাৰণে
10 ঘৰকৈ জপিয়াই গৈছে তাৰ পাছত চোৱা কি কৈছে এইবাৰ আকৌ কেনেদৰে জপিয়াইছে চাও আহা ইয়াতে প্ৰথমে আছে 25 তাৰ পাছত 30 তাৰ পাছত 35 এতিয়া কিমান হ'ব পাৰে বাৰু কোৱাচোন ইয়াৰ পাছত হ'ব 40 45 50 55 60 65 বুজিব পাৰিছানে তোমালোকে এইবাৰ তাৰ মানে নিগনিটোৱে কেকখিনি খাবৰ কাৰণে 5 ঘৰকৈ জপিয়াই গৈছে তাৰ পাছত চোৱাচোন কি আছে এইবাৰ আমাক ইয়াত কি কৈছে মেকুৰী আৰু নিগনিৰ দৌৰ মেকুৰী আৰু নিগনিয়ে দৌৰিছে এতিয়া কেনেদৰে বা দৌৰিছে আমি চাব লাগিব নহয় আহাচোন আমি চাও ইয়াত কৈছে চোৱা নিগনিটোৱে এবাৰত 4 ঘৰকৈ জপিয়ালে কোনকেইটা ঘৰ পাব কি কলে আমাক নিগনিটোৱে এবাৰত 4 ঘৰকৈ জপিয়াব এতিয়া প্ৰথমেটো 4ত খোজ দিলে জপিয়ালে তাৰ পাছত 4ৰ পৰা জপিয়াই কোনটো ঘৰলৈ গল 8ৰ ঘৰলৈ গল 8ৰ পৰা গল 12ৰ ঘৰলৈ তাৰ পাছত যদি আকৌ 4 ঘৰকে জপিয়াব লাগে কোনটো ঘৰ পাব ভাবাচোন 12ৰ পিছত কি আহিব 13 14 15 16 তাৰ মানে 12ৰ পিছত কিবা 4 ঘৰকৈ জপিয়ালে কি পাব 16 তাৰ পাছত আকৌ 4 ঘৰ জপিয়ালে কি হ'ব 17 18 19 20 আমি গতিকে ইয়াতে লিখিলো 20 তাৰ পাছত আকৌ কি হ'ব 21 22 23 24 ইয়াতে আমি লিখিলো 24 তাৰ পাছত 25 26 27 28 ইয়াতে হল 28 তাৰ পাছত কি হ'ব পাৰে কোৱাচোন তোমালোকেও গণনা কৰি যোৱা 28ৰ পাছত 29 30 31 32 গতিকে আমি ইয়াতে লিখিলো 32 তাৰ পাছত 33 34 35 37 ইয়াতে আমি লিখিলো 37 তাৰ পাছত হ'ব 37 38 39 40 ইয়াতে আমি লিখি দিলো 40 তাৰ মানে নিগনিটোৱে এবাৰত 4 ঘৰকৈ যেতিয়া জপিয়াব এইকেইটা ঘৰ পাব ইয়াৰ পাছতো আকৌ আমি কি কৰিব পাৰো 4 ঘৰকৈ আগবাঢ়ি যাব পাৰো নহয় জানো ইয়াৰ পাছত চোৱা এইবাৰ দিছে মেকুৰীটোৱে এবাৰত 3 ঘৰকৈ জপিয়ালে কোনকেইটা ঘৰ পাব এইবাৰ আকৌ কি হ'ব মেকুৰীটোৱে 3 ঘৰকৈ জপিয়াব চোৱাচোন 3ৰ পিছত কি আহিল 6 যেহেতু 3 ঘৰকৈ জপিয়াইছে তাৰ পাছত 9 এতিয়া কি হ'ব 9ৰ পিছত 10 11 12 ইয়াতে আমি লিখিলো 12 তাৰ পাছত কি হ'ব পাৰে 13 14 15 ইয়াত আমি লিখিলো 1 10 5 15 তাৰ পাছত 16 17 18 ইয়াতে লিখিলো আমি 18 তাৰ পাছত আকৌ কি আহিব 3 ঘৰকে জপিয়াই গলে 18ৰ পাছত 3 ঘৰ জপিয়ালে আমি কি পাম 19 20 21 ইয়াত লিখিলো আমি 21 তাৰ পাছত 22 23 24 ইয়াতে লিখিলো আমি 24 তাৰ পাছত 25 26 27 ইয়াতে লিখিলো 27 আৰু তাৰ পাছত কি হ'ব 28 29 30 ইয়াতে 30 এনেদৰে 3 ঘৰকৈ জপিয়াই যাব ইয়াৰ পাছত চোৱা এইবাৰ কৈছে নিগনিটোৱে এবাৰত 5 ঘৰকৈ জপিয়ালে কোনকেইটা ঘৰ পাব তে এবাৰত যেতিয়া 5 ঘৰকৈ জপিয়াব কোনকেইটা ঘৰ পাব আমি লিখোৱা প্ৰথমতেটো 5ৰ ঘৰ পাবগে গতিকে আমি ইয়াতে লিখিলো 5 তাৰ পাছত 5ৰ পিছত আকৌ কি পাব 5 ঘৰকৈ জপিয়াই গলে 10 তাৰ পাছত 15 20 25 30 35 40 45 50
আৰু তাৰ পাছত কি পাব তেনেকে 55 60 65 70 তেনেদৰে 5 ঘৰকৈ জপিয়াই যাব পাৰিব নহয় নে ইয়াৰ পাছত চোৱা কি ক'লে এবাৰ কৈছে মেকুৰীটোৱে এবাৰত 10 ঘৰকৈ জপিয়ালে কোন কেইটা ঘৰ পাব এতিয়া 10 ঘৰকৈ যেতিয়া জপিয়াব প্ৰথমতেটো 10 পাব গতিকে আমি ইয়াত লিখিলো 10 তাৰ পাছত আকৌ 10 ঘৰ জপিয়ালে পাব 20 30 40 তাৰ পাছত তেনেদৰে কি পাব কোৱাচোন 50 পাব 60 পাব 70 80 90 তেনেদৰে 10 ঘৰকৈ জপিয়াই যাব এইখিনিলৈকে তোমালোকে বুজিব পাৰিলা নহয় জানো তেনেহলে আজিলৈ আহিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ